Hello everyone, welcome to Fusion Learning. আজি আমি motion in a plane chapter 2 lecture number 5 discuss কৰিম যদি কোনোবাই lecture number 4 lecture number 3 lecture number 2 lecture number 1 চোৱা নাই যদি recorded video চাই লবি প্লেলিষ্টতে আছে motion in a plane playlist আৰু Fusion Learning YouTube চেনেলটোত আছে আমি কি পঢ়িম আজি আমি ভেক্টৰ এডিশ্যন পঢ়িছিলোঁ ভেক্টৰ এডিশ্যনত কি পাইছিলোঁ ট্ৰায়াঙ্গল ল অফ ভেক্টৰ এডিশ্যন পেৰেলগ্ৰাম ল অফ ভেক্টৰ এডিশ্যন আৰু কি পাইছিলোঁ পলিগন ল অফ ভেক্টৰ এডিশ্যন আজি আমি ভেক্টৰ প্ৰডাক্টৰ কথা পঢ়িম ভেক্টৰ প্ৰডাক্ট দুই ভাগে মাল্টিপ্লাই কৰিব পাৰি মানে ভেক্টৰ কেন বি মাল্টিপ্লাইড ইন টু ৱেজ ওৱান ৱে প্ৰডিউচ স্কেলাৰ দুটা ৰাস্তাত আমি ভেক্টৰ মাল্টিপ্লাই কৰিব পাৰোঁ এটা ৰাস্তা যদি আমি মাল্টিপ্লাই কৰিম আমি সদায় তাত স্কেলাৰ এটা পাম নন এ স্কেলাৰ প্ৰডাক্ট বা এইটো ডট প্ৰডাক্ট বুলি কয় another way produces a new vector known as vector product এইটো ক্ৰছ প্ৰডাক্ট বুলি কয় সো দুটা ৱে আছে এটা হল ডট প্ৰডাক্ট এটা হল ক্ৰছ প্ৰডাক্ট আজি আমি ডট প্ৰডাক্টৰ কথা পঢ়িম আজি পুৰা ডট প্ৰডাক্টৰ কনসেপ্টখিনি শেষ কৰিম নেক্সট ক্লাছত আমি ক্ৰছ প্ৰডাক্ট পঢ়িম define scalar product of two vectors give its geometrical interpretation scalar dot product the scalar or dot product of two vectors a vector and b vector a vector আৰু b vector scalar product বা dot product is defined as কেনেকৈ define কৰে product of the magnitudes of a vector and b vector a vector আৰু b vector সিহঁতৰ magnitude product and cosine of the angle between them আৰু হিহঁতৰ মাজত যোনটো এংগল হ'ব তাৰ cos ল'ম আমি thus a vector dot b vector equal to magnitude of a vector into magnitude of b vector আৰু cos of theta ab cos theta যিহেতু a b আৰু cos theta গোটেইকেইটা কি হয় স্কেলাৰ হয়নে ইহঁতৰ ডাইৰেকশ্যন আছে জানো a ডাইৰেকশ্যন b ডাইৰেকশ্যন আৰু cos theta ডাইৰেকশ্যন নাই so dot product of a vector and b vector is a scalar quantity সেইকাৰণে a vector আৰু b vector dot product to আমি scalar quantity বুলি কওঁ যদি কোনোবাই সুধে a vector dot b vector যে আমি স্কেলাৰ পাওঁ ম্যাথমেটিক্যালি প্ৰুফ কৰি দে বুলি ক'লে আমি এনেকৈ কৰি দিব লাগিব both a vector and b vector have directions but their dot product had no direction a vector আৰু b vector দুইটাৰ ডাইৰেকশ্যন আছে কিন্তু ডট প্ৰডাক্টৰ ডাইৰেকশ্যন নাই বুজিলি স্কেলাৰ আৰু ডট প্ৰডাক্ট কি কয় thumbs up দি দে thumbs up এটা এটা জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশনৰ কথা কই মই এই পিডিএফ টো দি দিম হা আইনো তোৰ নোটছত আছে চাগে এইবোৰৰ ওপৰত পিডিএফ টো দি দিম মই জ্যামিতিক্যাল ইন্টাৰপ্ৰিটেশন অফ স্কেলাৰ প্ৰডাক্ট ফিগাৰ এ টো কি বুজাইছে ফিগাৰ এ এটো হৈছে ফিগাৰ এ চাবি হা এডাল কি হয় এ ভেক্টৰ এডাল এ ভেক্টৰ এটো এ ভেক্টৰ এডাল কি হয় বি ভেক্টৰ সো মই এ ডখতে বি cos থিটা লিখিছো বি cos থিটা লিখিছো এই বি cos থিটাটো কি হয় এই বি cos থিটাটো ইজ প্ৰজেকশন বি ভেক্টৰ onto a ভেক্টৰ বি ভেক্টৰ প্ৰজেকশন দেখিছ না এ ডখলকে গৈছিলে বি ভেক্টৰ ইয়াৰ পৰা টানিছো পাৰপেন্ডিকুলাৰ সো এ ডখৰ পৰা এ ডখলে ইজ প্ৰজেকশন বি ভেক্টৰ onto a ভেক্টৰ আৰু ফিগাৰ বি এই গোটেইডাল আছিলে বি ভেক্টৰ মই ইয়াত পাৰপেন্ডিকুলাৰ এ ভেক্টৰ এ পইণ্টৰ পৰা টানিছো বি ভেক্টৰলে সো এ পাৰ্টটোৰ নাম কি হ'ব যোনটো মই লিখিছো এ cos থিটা a cos theta is projection a vector onto b vector as shown in figure a
Suppose two vectors a vector and b vector, a vector আৰু এডাল b vector represented by OP vector and OQ vector. A vector ডালক represent কৰিছে OP vector আৰু b vector represent কৰিছে OQ vector. A vector dot b vector equal to AB cos theta. A vector dot b vector is equal to AB cos theta. B cos theta মই ব্ৰেকেটৰ মাজত লিখিব পাৰিম. B cos theta মই ব্ৰেকেটৰ ভিতৰত লিখিব পাৰিম. B cos theta মানে কি হ'ল? OR হয়নে? B cos theta মানে OR হয়নে? OR হয়নে B cos theta মানে? হয়. So AOR লিখিব পাৰিম নে? পাৰিম. So A into OR মানে কি আছিলে? Magnitude of component of B vector in the direction of A vector. OR মানে কি? Magnitude of component of B vector in the direction of A vector. Similarly, from figure B, we have A vector dot B vector equal to AB cos theta. মই এবাৰ B টো বাহিৰত ৰাখি A cos theta টো ভিতৰত ৰাখিছো. So figure 2 পৰা A cos theta মানে কি আছিলে? OS BOS. B into OS মানে কি? Magnitude of component of A vector in the direction of B vector. A vector এনেকুৱা component যোনটো B vector direction আছে. আৰু তাৰ সেই কম্পোনেণ্টৰ মেগনিটিউডটো মাল্টিপ্লাই কৰিছোঁ B লগত. Thus, the scalar product of two vector is equal to the product of magnitude of one vector and the magnitude of component of the other vector in the direction of first vector. So, scalar product, দুটা vector scalar product to আমি কেনেকৈ define কৰিব পাৰোঁ? Product of magnitude of one vector, A to suppose, B, and the magnitude of component of the other vector in the direction of first vector. OS to magnitude of component of A হয়নে? সেইটো other vector in the direction of first vector. First vector নাম কি আছিলে? B. সেইটো B. এনেকৈ আহিব পাৰে, prove that the scalar product of two vectors is equal to the product of magnitude of one vector and magnitude of component of the other vector in the direction of first vector. তেতিয়াও এইটোৱে হ'ব. নহ'লে যোনটো কুৱেশ্যন মই দিয়া আছিলে, define scalar product of two products, give it geometrical interpretation. Hol? Now physical example. Work done. It is defined as a scalar product of the force F vector acting on the body and the displacement X vector produced. Thus W equal to F vector dot S vector. আমি পাই আহিছোঁ এইটো, মানে এতিয়ালৈকে নাই পোৱা, কিন্তু তহঁতি যিখিনি পঢ়িছ তাত পাইছ. Instantaneous power P. It is defined as the scalar product of force F vector and the instantaneous velocity V vector of the body. Instantaneous power P is equal to F vector dot B vector. Magnetic flux, তহঁতি magnetic flux পোৱা নাই চাগে, পাবি. The magnetic flux linked with the surface is defined as the scalar product of magnetic induction and the area vector A. Thus, phi is equal to A vector dot, B vector dot A vector. Magnetic induction B and area vector A. এইটো second year আছে চাগে. Now, properties of scalar product. Properties of scalar product. Exam কিটাও important হয়. Properties of scalar product. Scalar product is commutative. Scalar product কি হয়? Commutative. আমি এইটো proof কৰিম. A vector dot B vector equal to B vector dot A vector. Scalar product is distributive over addition. মানে A vector dot bracket B vector plus C vector equal to A vector dot B vector plus A vector dot C vector. এইটো আমি proof কৰিম. If A vector and B vector are two vectors perpendicular to each other, যদি দুইটা perpendicular to each other হয়, then the scalar product is 0. তেতিয়া হেতৰ scalar product কি হ'ব? 0 হ'ব. A vector dot B vector equal to AB cos 90 degree cos theta, theta equal to 90 degree, কাৰণ perpendicular হয়, cos 90 কিমান? 0. Cos 90 কিমান? 0. If A vector and B vector are two parallel vectors, যদি A vector B vector দুটা parallel হয়, বা এনেকে আছে,
Having same direction, দুইটা direction যদি same হয়, then their scalar products at maximum positive magnitude. তেতিয়া হেতৰ scalar productটোত সবতকে maximum positive magnitude হ'ব. A vector dot B vector AB cos 0 degree AB ডাইৰেক্ট হেতৰ magnitude দুটাৰ multiplication. আমি W equal to F as যেতিয়া লিখোঁ যে যদি একেটা ফোর্সত যায় ফোর্স আৰু ডিসপ্লেসমেন্ট যদি একেটা ডাইরেকশনত থাকে, if A vector and B vector are two parallel vectors, যদি A vector দুটা parallel vector হয়, parallel vector হয়, having opposite direction, যদি direction হিহঁতৰ opposite হয়, এটা এপিনে গৈছে এটা এপিনে গৈছে, then their scalar product had maximum negative magnitude. তেতিয়া হেতৰ scalar productৰ maximum negative magnitude থাকিব. A vector dot B vector equal to AB cos 180 degree. Cos 180 degree কিমান? -1 minus of AB. কথাবোৰ শুনি বুজি পাইছনে? বস্তুখিনি এবাৰ বুজি লোৱাৰ পিছত যেতিয়া নোটটো বনাবি নহয়, মজাকে বুজি পাবি। খালি ইনে লিখি নাযাবি বস্তুবোৰ। পাৰিলে নোটটো বনাওঁতে ভিডিঅ'টো প্লে কৰি ল'বি। The scalar product of a vector with itself is equal to the square of its magnitude. যদি নিজৰ লগতে scalar product হয়, তেতিয়া A vector dot A vector is equal to A cos 0 degree double A square magnitude of A vector square. এটা কথা বুঝলি? Now, scalar product of two similar base vectors মানে I cap, J cap, K cap আসলে is unity. And that of two defined base vector is 0. মানে I cap into I cap, I cap or magnitude কিমান এটো unit vector বুলি নকয় জানো 1. এই I cap or magnitude 1 unit vector. দুটা একেটাই ভেক্টৰ cos 0 ডিগ্ৰী হ'ব 1 মানে প্যাৰেলাল আছে দুটা 1 সো I cap J cap আৰু K cap আমি 1 পাম এতিয়া আমি চাও বেলেগ বেলেগ যদি হয় I cap J cap দুটা পারপেন্ডিকুলার হয়নে I cap J cap K cap দুটা গুটে তিনটা ইটো হিটো লগত পারপেন্ডিকুলার হয়নে হয় সো 1 into 1 cos 90 degree 0 সো I cap J cap K cap I cap is equal to 0 যদি জানো আগতে যে I cap is equal to J cap মানে A condition to জানো A condition to জানো কিন্তু বহুতে কিয় 1 A condition to হুদিলে নেজানিছিলি বা কিয় 0 A condition to হুদিলে নেজানিছিলি 1 কিয় কাৰণ parallel vectors হয় এটাৰ মাজৰ angle to 0 0 কিয় হয় কাৰণ perpendicular to each other হয় so হিহঁতৰ মাজৰ angle to 90 degree cos 90 0 Scalar product of two vectors, A vector and B vector, is equal to the sum of the product of their corresponding rectangular components. Scalar product of two vectors, A vector, B vector, যদি into scalar product হয়, হেতু হিহঁতৰ sum of the products of the corresponding rectangular vectors. হেতৰ rectangular vectors or products বোৰৰ sum হয়. A vector dot এটো proof কৰিম. A vector dot B vector equal to AX BX plus AY BY plus AZ BZ. Hol? Now, the cosine of angle theta to theta এনেকে লিখিবি হা between A vector and B vector is given by the cosine of angle theta between A vector and B vector is given by cos theta is equal to A vector dot B vector কেনেকে দিয়ে cosine এটো জানিবা A vector এটো B vector এটো যদি theta হয় a cosine of this angle theta তো আমি কেনেকে পাম A vector dot B vector modulus of মানে magnitude of A vector in by magnitude of B vector A vector dot B vector মানে আমি ইয়াত এনেকে লিখিছিলো ন AX BX plus AY BY plus AZ BZ ঠিক তেনেকেই লিখিলো আৰু তাৰ মডুলাসটো কেনেকে উলিয়াম AX square root over AX square plus AY square plus AZ square root over BX square plus BY square plus BZ square properties এখিনিত খতম
এবাৰ আকৌ নিজে এবাৰ পঢ়িবি বস্তুখিনি, নহ'লে ভিডিঅ'টোকে এবাৰ হ'লেও চাবি। So that, এটা কুৱেশ্যন এইটো, স্কেলাৰ প্ৰডাক্ট অফ টু ভেক্টৰ্ছ এ ভেক্টৰ এণ্ড বি ভেক্টৰ ইজ কমিউটেটিভ, মানে আমি এইটো প্ৰুফ কৰিম স্কেলাৰ প্ৰডাক্ট ইজ কমিউনিটি, মানে এ ভেক্টৰ ডট বি ভেক্টৰ ইজ ইকুৱেল টু বি ভেক্টৰ ডট এ ভেক্টৰ আমি কি কৰিম, প্ৰুফ কৰিম। উই ন' ডেট, আমি জানো যে a vector dot b vector equal to ab cos theta, where theta is the angle between a vector and b vector measured anti-clockwise, as shown in figure, and a2 anti-clockwise measure কৰিছো। Also b vector dot a vector b a cos b vector dot a vector কিমান হ'ব, যদি মই anti-clockwise directionত এংগলটো জোখো, নাই আহিব ইণ্টাৰনেট ইছ্যু। স্ক্ৰীন গ'ল ন? চ' আমি ক'ত আছিলোঁ, এ ভেক্টৰ আৰু বি ভেক্টৰৰ কাৰণে আমি এইটো পালোঁ, এ ভেক্টৰ ডট বি ভেক্টৰ কৰিলোঁ এ বি কছ থিটা। আমি এংগলটো কেনি লৈছোঁ, এণ্টি ক্লকৱাইজ। এতিয়া একেটা এ ভেক্টৰটো এডাল বি ভেক্টৰটো এডালে, কিন্তু এংগলটো এণ্টি ক্লকৱাইজ ল'ম আৰু বি ভেক্টৰ ডট এ ভেক্টৰ উলিয়াম। এতিয়া এংগল কি বনিব, গোটেইটো 360 ডিগ্ৰী, তো এইডোখৰ যদি থিটা হয়, এইডোখৰ পৰা এইডোখৰলৈ 360 ডিগ্ৰী মাইনাছ থিটা হ'বই। চ' বি ভেক্টৰ ডট এ ভেক্টৰ ইকুৱেল টু বি এ কছ 360 ডিগ্ৰী মাইনাছ থিটা। চ' বি এ কছ 360 ডিগ্ৰী, কছ 360 ডিগ্ৰী মানে কি, কছ থিটাই হয়। কছ 360 ডিগ্ৰী মাইনাছ 360 মানে কছ 360 মাইনাছ থিটা মানে কি, কছ থিটাই হয়। চ' বি এ কছ থিটা, এ আৰু বি দুটা মেগনিটিউডহে, বি আৰু এ। চ' বি এ ইজ ইকুৱেল টু এ বি কছ থিটা 1 আৰু 2 ফ্ৰম ইকুৱেশ্যন 1 and 2। এইটো এ বি কছ থিটা, এইটো এ বি কছ থিটা। চ' এই পাৰ্টটো ইকুৱেল হয়। উই গেট এ ভেক্টৰ ডট বি ভেক্টৰ ইকুৱেল টু বি ভেক্টৰ ডট এ ভেক্টৰ। হেন্স দ্য প্ৰডাক্ট অফ টু ভেক্টৰ ইজ কমিউটেটিভ। হ'ল, এইটোৱে 1 নম্বৰ বা 2 নম্বৰ মাৰ্কৰ কুৱেশ্যন আহিব পাৰে, নহ'লে এনেকৈ আহিব পাৰে, কিবা এটা কুৱেশ্যন, নহ'লে চ' ডেট স্কেলাৰ প্ৰডাক্ট অফ টু ভেক্টৰ্ছ এ ভেক্টৰ এণ্ড বি ভেক্টৰ ইজ কমিউটেটিভ, এইটো আহিব, লগত তাৰ লগত নিউমাৰিকেল এটা আহিব পাৰে। Prove that the scalar product of vectors is distributed over addition. এইটো ভালকে বুজিবি হা। ডিষ্ট্ৰিবিউটিভ মানে কি, এইটো স্কেলাৰ প্ৰডাক্ট ইজ ডিষ্ট্ৰিবিউটেড অভাৰ এডিশ্যন। এ ভেক্টৰ ডট বি ভেক্টৰ প্লাছ চি ভেক্টৰ ইকুৱেল টু এ ভেক্টৰ ডট বি ভেক্টৰ প্লাছ এ ভেক্টৰ ডট চি ভেক্টৰ। এইটো আমি কি কৰিম, প্ৰুভ কৰিম। এইটো প্ৰুভ আৰু কিছুমান মেথডেদিও কৰিব পাৰি, সেইটো অলপ খালি ইজিহে যোনটো ইটো মেথড, কিন্তু এইটো মানে অলপ ষ্টেণ্ডাৰ্ড আৰু। ইন ফিগাৰ অ' পি পি কিউ অ' কিউ, অ' পি
PQ আৰু OQ are the projection of চাপ এই ডায়াগ্ৰামটো কেনেকৈ আঁকা হৈছে এডাল A ভেক্টৰ এডাল A ভেক্টৰ এডাল B ভেক্টৰ ইয়াৰ ৰিজাল্টেণ্ট এডাল B ভেক্টৰ প্লাছ ইয়াৰ ৰিজাল্টেণ্ট নহয় C ভেক্টৰডাল এনেকৈ লৈছোঁ A ভেক্টৰ B ভেক্টৰ ৰিজাল্টেণ্ট নাই লোৱা চৰি ইয়াৰ ৰিজাল্টেণ্ট এনেকৈ ক'ৰবাত ওলাব C ভেক্টৰডাল এনেকৈ লৈছোঁ ট্ৰাইংগুল ল অফ ভেক্টৰ এডিশ্যনৰ মতে এই B ভেক্টৰ প্লাছ C ভেক্টৰ এডাল হ'ব ঠিক আছে ইয়াত পেৰেলগ্ৰাম নটো ইউজ নাই কৰা হ'বনে এই ট্ৰাইংগুলটোৰ মতে ই এইটো ডাইৰেকশ্যনত গৈছে ই এইটো ডাইৰেকশ্যনত গৈছে ই অপজিট অৰ্ডাৰত গুচি গ'ল আৰু ই এই দুডাল ভেক্টৰ ৰিজাল্টেণ্ট হয় আৰু এডাল A ভেক্টৰ বুলি লৈছে এতিয়া কি কৈছে ইন ফিগাৰ OP সলমন ভাই আহি গ'ল OP PQ OP PQ and OQ are the projection of B vector মানে OP to projection of B vector in the direction of vector A চা B vector এডাল projection of B vector onto A vector এডাল ইয়াৰ পৰা পাৰপেণ্ডিকুলাৰ ড্ৰ কৰিলোঁ A vector এই পাৰ্টটো OP হ'ল ইয়াৰ পৰা ষ্টাৰ্ট হৈছিলে ইয়াত শেষ হৈছিলে OP হৈ গ'ল C ভেক্টৰ C ইয়াত ষ্টাৰ্ট হৈছিলে ইয়াত শেষ হৈছিলে ইয়াৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ ইয়াৰ পৰা এডাল পাৰপেণ্ডিকুলাৰ PQ তাৰ প্ৰজেকশ্যন C ভেক্টৰ প্ৰজেকশ্যন A ভেক্টৰ আৰু B প্লাছ C ভেক্টৰ প্ৰজেকশ্যন OQ এই প্ৰথম ষ্টেটমেণ্টটো বুজিলে নে এতিয়া কি কৈছে বাই ডেফিনেশ্যন অফ স্কেলাৰ প্ৰডাক্ট A ভেক্টৰ ডট B ভেক্টৰ প্লাছ C ভেক্টৰত আমি অকণমান আগত ডেফিনেশ্যনটো পঢ়ি আহিছিলোঁ কিবা এটা হ'ল A vector dot B vector plus C vector আমি ডেফিনেশ্যনত পঢ়িছিলোঁ magnitude of A vector into magnitude of component of B plus C vector in the direction of A vector এটা magnitude of A vector কোনটো magnitude of A vector মই OR বুলি লৈছোঁ এইটো OR magnitude of component of B plus C vector B plus C vector component এইটো তাৰ magnitude PQ OQ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ন OQ এইটো OQ এতিয়া OR to OR ভাগে থাকিলে এই OQ to OP plus PQ লিখিব পাৰিম নে OP plus PQ OR তাৰপিছত OR into OP plus OR into PQ হ'বনে OR into OP এইটো হ'বনে ইয়াৰ পৰা এইটো মেথমেটিকেলি আহিছে হ'বনে হ'ব এতিয়া এই প্ৰথম টাইমটো চা OR মানে কি আছিলে magnitude of A vector এইটো OP মানে কি OP কোনডাল এডাল magnitude of component of B vector component নহয় এইটো magnitude of component of B vector in the direction of A vector এই পাৰ্টটো OP এতিয়া এই সেকেন্ডটো চা OR PQ OR টো magnitude of A vector OR মানে কি magnitude of A vector এইটো আৰু PQ মানে কি এই পাৰ্টটো magnitude of component of C vector in the direction of A vector লিখিলো এতিয়া ইয়াৰ উল্টাটো যদি লিখো ইয়াৰ পৰা যে এইটো লিখিছিলো এতিয়া এনেকুৱা ডখৰ পৰা এইটো লিখিম তাৰ মানে কি A vector dot B vector এইটো মানে আৰু এইটো মানে কি A vector dot C vector বুজিলে Hence, scalar product is distributed over addition. Hence, scalar product is distributive over addition. এতিয়া বেছি নাই আৰু হা
so that the scalar product of two vectors is equal to the sum of the product of the corresponding rectangular components. দুটা ভেক্টৰ a vector dot b vector scalar product to sum of their corresponding rectangular sum of their products of corresponding rectangular components. Here rectangular components of product বুলি আমাক দেখাবলৈ কৈছে তাৰমানে কি গম পাওনে এইটো প্ৰুফ কৰিব কৈছে এই স্টেটমেন্টটো we can express a vector and b vector in terms of the rectangular components as a vector আমি ax I cap ay j cap az k cap বুলি লিখিব পাৰোঁ b vector bx I cap by j cap bz k cap বুলি লিখিব পাৰোঁ rectangular components of এতিয়া আমি a vector dot b vector so a part to dot a part to আমি multiply কৰিম এতিয়া প্ৰথম ax এ গোটেই part to multiply কৰিম তারপর ay j cap এ গোটেই পার্টটুক মাল্টিপ্লাই কৰিম এটো আৰু az k cap গোটেই পার্টটুক মাল্টিপ্লাই কৰিম এতিয়া সা বহুত কিটা টার্ম আছে দিছ নাই ax bx I cap এটো আৰু এটো মাল্টিপ্লাই কৰি bx ax by I cap j cap হ'ব এটো আৰু এটো মাল্টিপ্লাই কৰিম ax bz I cap k cap পালো কি হ'ব কেনেকৈ পালো এটো আৰু এটো মাল্টিপ্লাই কৰিলো সিমিলারলি হেনেকে গুটেখিনি যে মাল্টিপ্লাই কৰিলো আমি এ পার্টটো পালো এতিয়া কথাটো হল কথাটো কি আছে আমি পঢ়ি আইছিল অকমান আগত I cap j cap k cap 1 বাকি I cap j cap k cap I cap 0 তাৰ মানে ইয়াত অকল কোন কিটা টার্ম বাছি থাকিব যত সেম ইউনিট ভেক্টৰ আছে এই টার্মটো বাছি থাকিব সেম ইউনিট ভেক্টৰ থকা টার্ম কোন কিটা এই টার্মটো বাছি থাকিব তা j cap এই টার্মটো বাছি থাকিব ইয়াত j cap আছে k cap এই টার্মটো বাছি থাকিব বাকি কিটা কি হৈ যাব 0 হৈ যাব দেখিছো ইয়াত মই 1 দিছো ইয়াত মই 1 দিছো আৰু ইয়াত মই 1 দিছো বাকি গুটে সবতে 0 therefore a vector dot b vector is equal to ax bx ay by az bz বুঝিলি এটো এই ক্যালকুলেশনখিনি কৰিবি খালি দেই যদি অভ্যাস মানে প্র্যাকটিস নকৰ ন এই ক্যালকুলেশনখিনি কৰিবলৈ ভুল হৈ যাব মানে এক্সামত গৈ ভুল হৈ যাব আজি যিমানখিনি বস্তু পঢ়িছো এক্সামত আহিবলগীয়া বস্তু পঢ়ি আছো এতিয়া what will be the projection of last question or to numerical ta what will be the projection of a vector দিয়া আছে in terms of rectangular components and b vector দিয়া আছে in terms of rectangular components কোন ফর্মুলাটো কেনেকৈ লিখে কি হয় projection of a vector on b vector কি হয় ফর্মুলাটো a vector dot b vector divided by magnitude of b vector dot b cap কারণ b cap এটো স্কেলার হয় প্রজেকশনটো লওঁতে আমাক ডাইরেকশনটা লাগিব নহয় এটো কোনে দিব এ b cap এ দিব এ b cap ৰ ভ্যালুটো কিমান হ'ব প্ৰথম হেই উলিয়া a vector dot b vector কিমান হ'ব এটো ক এই ফর্মুলাটো ইউজ কৰ মানে এই মেথডটো ফারহান দেবাশিস নীলপল কৰি আছো অ
হোৱাই নাই নি মোক a ভেক্টৰ ডট b ভেক্টৰ হেৰিটো লাগে ভেলুটো লাগে কি হ'ব মই ইয়াত আই কেপে ইয়াৰ আই কেপৰ লগত মাল্টিপ্লাই কৰিলেহে কিবা এটা পাম বাকীকেইটাততো 0 পাম ইয়াত জে কেপ আৰু জে কেপৰ লগত মাল্টিপ্লাই কৰিলে কিবা এটা পাম বাকীকেইটাত 0 পাম কে কেপে দুইটাৰ লগত মাল্টিপ্লাই কৰিলে 0 মানে ডট প্ৰডাক্ট কৰিলে 0 মাল্টিপ্লাই ডট প্ৰডাক্ট কৰিলে 0 পাম ইয়াত আই কেপ 1 1 প্লাছ 1 ইজুকেল টু কিমান 2 এটা বি কেপ কেনেকৈ উলিয়াম বি কেপ ইয়াত বি কেপ দৰকাৰ আছে বি ভেক্টৰ বাই মডুলাছ অফ বি ভেক্টৰ কিমান আই কেপ প্লাছ জে কেপ মডুলাছ অফ আই কেপ প্লাছ জে কেপ কিমান হ'ব 1 স্কোৱাৰ প্লাছ 1 স্কোৱাৰ আই কেপ প্লাছ জে কেপ ডিভাইডেড বাই ৰুট অভাৰ 2 চ' কি পাম ইয়াত কি পাম a ভেক্টৰ ডট b ভেক্টৰ আই কেপ প্লাছ জে কেপ মডুলাছ অফ বি ভেক্টৰ মানে কিমান আছিলে ৰুট অভাৰ 2 সৰি a ভেক্টৰ ডট b ভেক্টৰ 2 হয় আই কেপ প্লাছ জে কেপ নহয় a ভেক্টৰ ডট b ভেক্টৰ 2 দেই 2 ডিভাইডেড বাই ৰুট 2 ইনটু বি কেপৰ ভেলুটো কিমান পাইছিলোঁ আই কেপ বাই জে কেপ বাই ৰুট 2 ইকুৱেল টু 2/2 ইনটু আই কেপ প্লাছ জে কেপ আই কেপ প্লাছ জে কেপ ঠিক আছে চ' আমাৰ স্কেলাৰ প্ৰডাক্ট শেষ হৈ গ'ল আজি আমি নেক্সট ক্লাছত পঢ়িম ভেক্টৰ প্ৰডাক্ট সেইটো আৰু অলপ মন দি শুনিব লাগিব এই বস্তুখিনি কিন্তু ৰিভাইজ একবাৰ কৰি ল'বি হয় ভিডিঅ'টো আকৌ এবাৰ চাবি আৰু ভিডিঅ'টো চাই নোট বনাবি দেই তেতিয়া কি হ'ব লাগিলে কাটি যাবি কেছ নাই কিন্তু এই কোনোবা এটা পাৰ্ট যদি বুজি নোপোৱা থাকে সেই বস্তুটো ভিডিঅ' চাই বনাওঁতে বুজি পাই যোৱা হ'ব ইয়াত বহুতখিনি এংগুলাৰ মমেণ্টাম টৰ্ক সেইবোৰ কথা পঢ়িম আৰু কিমান আছেগে মোশ্যন ইন এ প্লেন টু প্লেন উইথ কনষ্টেণ্ট এক্সিলাৰেশ্যন ৰিলেটিভ কোনোবাই চিঞৰি আছে ন প্ৰজেক্টাইল মোশ্যন আৰু দুটা ক্লাছৰ পিছত নেক্সট আজি 5 নম্বৰ ক্লাছ 6 নম্বৰ 8 নম্বৰ ক্লাছটো আমি প্ৰজেক্টাইল মোশ্যন পঢ়িম প্ৰজেক্টাইল মোশ্যন চাগে এটা ক্লাছত শেষ হৈ যাব আৰু বা মেক্সিমাম দুটা ক্লাছ মানে 9টা ক্লাছত এইখিনি বস্তু শেষ হৈ যাব ঠিক আছে আৰু যদি কোনোবাই নিউমাৰিক ক্লাছটো কৰিব বিচাৰ 5 মন্থ কোৰ্চটো তহঁতি মোক ক'ব পাৰ বাকী হৈ যাব আৰু থেংক ইউ কেইটামানটো ল'বিয়ে ফাৰহান দেৱাশিষ ডিছকাউণ্ট দি দিওঁ ডিছকাউণ্ট